নমস্কাৰ দিয়মূলীয়া সকলোকে স্বাগতম। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। বহুতে অনুৰোধ কৰি আছে যে ডিজাৰ্টেশ্যন এখন বনাই দিব লাগে। সেই সকলোৰে অনুৰোধ ৰক্ষা কৰাটো অসম্ভৱ, গতিকে মই এটা টপিকৰ ওপৰত এটা থুলমূল আৰ্হি আপোনালোকলৈ আগবঢ়ালোঁ। হোমেন বৰগোহাঁইৰ চুটিগল্প এটি বিশ্লেষণমূলক অধ্যয়ন। এই টপিকটো মোক এগৰাকীয়ে কমেণ্ট কৰি দিছিলে, তাৰ ওপৰতে এটা মই আৰ্হি দি দিছোঁ। 1 নম্বৰ সূচীপত্ৰ লিখিব লাগিব। সূচীপত্ৰত 1 নম্বৰত লিখিব লাগিব অৱতৰণিকা। 2 নম্বৰ লিখিব লাগিব হোমেন বৰগোহাঁইৰ সাহিত্যিক পৰিচয়। 3 নম্বৰ হোমেন বৰগোহাঁইৰ চুটিগল্পৰ বিষয়বস্তু। 4 নম্বৰ চুটিগল্পত সমাজ জীৱনৰ প্ৰতিফলন। 5 নম্বৰ ভাষা শৈলী আৰু প্ৰযুক্তি। 6 নম্বৰ উপসংহাৰ। 7 নম্বৰ গ্ৰন্থপঞ্জী। এতিয়া অধ্যায় 1। অধ্যায় 1ত হ'ব অৱতৰণিকা। অৱতৰণিকাৰ ভিতৰত কি থাকিব? যে গৱেষণাৰ উদ্দেশ্য আৰু প্ৰয়োজনীয়তা, চুটিগল্প সাহিত্যৰ সংজ্ঞা আৰু বৈশিষ্ট্য, অসমীয়া চুটিগল্পৰ বিকাশৰ পটভূমি, হোমেন বৰগোহাঁই চুটিগল্পকাৰ হিচাপে কিয় বিশেষ, গৱেষণাৰ পদ্ধতি, উৎস আৰু সীমাবদ্ধতা। অধ্যায় 2ত হ'ব যে হোমেন বৰগোহাঁই সাহিত্যিক পৰিচয়, জন্ম, শিক্ষা আৰু জীৱন যাপন, সাংবাদিক, সম্পাদক, প্ৰবন্ধকাৰ, উপন্যাসকাৰ আৰু গল্পকাৰ হিচাপে ভূমিকা, সাহিত্যিক আদৰ্শ আৰু সমাজ দৃষ্টিভংগী, অসমৰ মধ্যবিত্ত সমাজৰ বাস্তৱ জীৱন প্ৰতিফলনৰ দৃষ্টান্ত। অধ্যায় 3ত আহিব যে হোমেন বৰগোহাঁই চুটিগল্পৰ বিষয়বস্তু, মানৱ জীৱনৰ যন্ত্ৰণা, দুখ বেদনাৰ ৰূপায়ণ, নৈতিক সংকট আৰু আধুনিকতাৰ দ্বন্দ্ব, প্ৰেম, পৰিয়াল, সমাজ আৰু মূল্যবোধৰ হ্ৰাস। হোমেন বৰগোহাঁইৰ গল্পসমূহ। তাত আহিব যে ৰাতিপুৱাৰ মানুহ, প্ৰতিহিংসা, আন্ধাৰৰ সপোন, দুৰন্ত, মানে যিকোনো কেইটামান গল্পৰ বিষয়ে তাত লিখিব লাগিব। অধ্যায় 4ত আহিব সমাজ জীৱনৰ প্ৰতিফলন। তাত কি আহিব পাৰে? সেই বিষয়কেইটা হৈছে অসমৰ সমাজ সংকট, ৰাজনৈতিক অসন্তোষ, মধ্যবিত্ত জীৱনৰ হাহাকাৰ আৰু একাকিত্ব, গ্ৰাম নগৰ জীৱনৰ মানসিক বৈষম্য, নাৰীৰ অৱস্থা আৰু সমাজ চেতনা, মানৱতাবাদ আৰু বাস্তৱবাদী দৃষ্টিভংগী। অধ্যায় 5ত আহিব ভাষা শৈলী আৰু প্ৰযুক্তি। ইয়াৰ ভিতৰত পৰিব যে সৰল, প্ৰাঞ্জল, কথোপকথনমূলক ভাষা, ব্যংগ, প্ৰতীক আৰু উপমাৰ ব্যৱহাৰ, বৰ্ণনাৰ গতি আৰু মনস্তাত্ত্বিক বিশ্লেষণ, সংলাপৰ প্ৰয়োগ আৰু প্ৰতিৰূপ সৃষ্টিৰ কৌশল। অধ্যায় 6ত আহিব উপসংহাৰ। হোমেন বৰগোহাঁইৰ চুটিগল্পৰ সাহিত্যিক অৱদান, অসমীয়া সাহিত্যৰ ইতিহাসত তেওঁৰ স্থান, আধুনিকতা, সমাজ চেতনা আৰু ভাষা শৈলীৰ সংগম, ভৱিষ্যতৰ গৱেষণাৰ সম্ভাৱনা। অধ্যায় 7ত আহিব গ্ৰন্থপঞ্জী। বৰগোহাঁই হোমেন গল্প সমগ্ৰ, ভট্টাচাৰ্য হীৰেন অসমীয়া চুটিগল্পৰ ইতিহাস, বৰদলৈ হেম অসমীয়া সাহিত্যৰ আধুনিক ধাৰা। মই আপোনালোকক মাত্ৰ আৰ্হিকেইটাহে দি দিছোঁ। ইয়াৰ প্ৰতিটো বিষয় মানে বিতংভাৱে আমি লিখিব লাগিব। কিবা যদি অসুবিধা আছে কমেণ্ট কৰি জনাব। আজিলৈ ইমানতে এৰিছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে।